এই সমবায় সমিতিৰ পৰ্যবেক্ষণ বিষয়া হিচাপে যোগদান কৰিছোঁ আৰু মই সমবায় বিভাগটোতো 9 বছৰহে যোগদান কৰিছোঁ আৰু তাৰপিছত মোৰ ওচৰত স্থাপন কৰিছোঁ। তেওঁলোকৰ ভিতৰত ব্ৰহ্মপুত্ৰ সমবায় সমিতিৰ বিশেষভাৱে উল্লেখযোগ্য এইটো কাৰণেই যে মাননীয় সভাপতি মহোদয়ৰ নেতৃত্বত ব্ৰহ্মপুত্ৰ সমবায় সমিতি 2023-24 বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভাখন আজি প্ৰায় 590জন ব্যক্তি উপস্থিতিত সফলভাৱে আয়োজন কৰা হৈছিল। 20টা কাৰ্যসূচী আমি সম্পূৰ্ণ কৰিলোঁ, যি বিভাগীয় নীতি নিৰ্দেশনাৰ মতে 3,82,440 টকা আমাৰ এবাৰ লাভাংশ হৈছে আৰু যথেষ্ট বিল্ডিং আমাৰ এটা নিৰ্মাণ কৰা হ'ল। ব্ৰহ্মপুত্ৰ সমিতিৰ এজেণ্ট সংখ্যাৰ বলিষ্ঠ পদক্ষেপ আৰু সমবায় সমিতিৰ 16জন সঞ্চালকৰে সভাপতি নীতু কলিতাৰ সবল নেতৃত্বত আমি সকলোৱে সমিতিখনৰ স্বাৰ্থত কৃষিজীৱী শ্ৰমজীৱী মানুহক কল্যাণ সাধনৰ সৈতে কেনেকৈ আমি আগবঢ়াই নিব পাৰোঁ চাউলতে আমি সীমাবদ্ধ নাথাকি আমি স্বাস্থ্য বিনামূলীয়া আমাৰ 50% ৰেহাইত স্বাস্থ্যৰ কাৰণে আমাৰ এটা লেব ইয়াতে আছে, লেবৰেটৰী সকলোৱে আহিব পাৰে। আমাৰ কমন ছাৰ্ভিচ চেণ্টাৰ আছে আমাৰ নিজৰ সমবায় সমিতি, তাতো আমাৰ সকলোখিনি আধাৰ পান ভোটাৰ কাৰ্ড আমি ইয়াতে কৰি থাকোঁ। সেইখিনিকো ৰাইজে সেৱা গ্ৰহণ কৰিব পাৰে আৰু যিখিনি যোৰহাটৰ গৈ পেলাই আমি স্বাস্থ্যজনিত পৰীক্ষা কৰোঁ, আমাৰ ইয়াতে লেবৰেটৰী খোলা আছে সময়, ইয়ালৈকে আপোনালোকে আহিব, আপোনালোকে স্বাস্থ্য পৰীক্ষা কৰিব। আটাইতকৈ আজি আমাৰ ভাল লাগিব, আমি চেনি বিতৰণ কৰিছোঁ। অসমৰ কোনো সমবায় সমিতিয়ে লাভাংশৰ পৰা অংশীদাৰ একো বিতৰণ নকৰে। আমাৰ লাভাংশৰ পৰা আমি যোৱা বছৰ চাউল, তাৰ আগৰ বছৰ চাহপাত, এবছৰ নিমখ, এইবাৰ চেনি 1 কেজিকৈ সকলো অংশীদাৰ বিতৰণ কৰিছোঁ লাভাংশৰ পৰা। আৰু ব্ৰহ্মপুত্ৰ অঞ্চলৰ গোলাঘাট জিলাৰ বিভিন্ন সামাজিক সাংস্কৃতিক জড়িত ব্যক্তিক প্ৰায় 50জন আজি ৰাজহুৱা সম্বৰ্ধনা জনাইছোঁ। ইয়াত আমাৰ কোনোবা ভাৱৰীয়া, কোনোবা ভাল খেতিয়ক, কোনোবা ভাল খেলুৱৈ, কোনোবা ইউটিউবাৰ, কোনোবা আমাৰ কৃতি ছাত্ৰ ছাত্ৰী, এনেকুৱা আমাৰ 2024 আৰু 25 বৰ্ষৰ ব্ৰহ্মপুত্ৰ সমবায় সমিতিৰ বাৰ্ষিক সাধাৰণ সভাখন অনুষ্ঠিত হয়। ইয়াত 3টা পঞ্চায়তৰ বিভিন্ন অংশীদাৰী ৰাইজ আৰু তথা আমাৰ এজেণ্ট বন্ধুসকলে আৰু বিভিন্ন দল সংগঠন আৰু কৃতি ছাত্ৰ ছাত্ৰী, খেলুৱৈ, অভিনেতা অভিনেত্ৰীসকলক আমি বিশেষ সম্বৰ্ধনাৰ এটা কাৰ্যসূচী ৰাখিছিলোঁ। অনাগত দিনত ব্ৰহ্মপুত্ৰ সমবায় সমিতিৰ বাৰ্ষিক সাধাৰণ সভাৰ বাজেট গ্ৰহণ, সৰ্বোচ্চ ঋণৰ বিষয়ে আলোচনা কৰা হয় আৰু লাভাংশ বিতৰণৰ ক্ষেত্ৰকে ইত্যাদি কৰি বিভিন্ন শিতান আলোচনা কৰা হয়। বৰ্তমান এইবাৰ 2024 আৰু 25 বছৰ ব্ৰহ্মপুত্ৰ সমবায় সমিতিয়ে মাত্ৰ 44,000 টকা আমাৰ লাভাংশ আমাৰ লাভ কৰিবলৈ সক্ষম হৈছে। এই লাভাংশৰ পৰা আমি অংশীদাৰী ৰাইজসকলৰ মাজত কিছু পৰিমাণে লাভাংশ আমি বিতৰণ কৰি আহিছোঁ। আজিও সেই লাভাংশ বিতৰণ কৰিম আৰু অনাগত দিনত 25 আৰু 26 বছৰৰ কাৰণে ব্ৰহ্মপুত্ৰ সমবায় সমিতিৰ ঋণসমূহ যাতে কৃষকসকলক আমি ঋণ দি তেখেতসকলক স্বাৱলম্বী কৰিব পাৰোঁ, সেই বিষয়ে আজি সভাত ঋণৰ সীমা আমি ধাৰ্য কৰা হৈছে।